উপস্থিত আছোঁ বিহপুৰীয়া ডঙিবিল পথত। এই বিহপুৰীয়া ডঙিবিল যি পথ এইটো এটা মৰণফান সদৃশ পথ হৈ পৰিছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আসাম টকছৰ দৰ্শকসকলক মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। যিহেতু এটা মৰণফান সদৃশ ৰাস্তা হৈ পৰিছে, যিহেতু ইয়াতে লোকে লোকাৰণ্য হৈ পৰিছে, ৰাইজ গোট খাইছে, এটা প্ৰতিবাদমুখৰ হৈ পৰিছে। যিহেতু আমাৰ কাষলৈ ইতিমধ্যে আহি আছে আমাৰ ৰাইজ, ইয়াতে ৰাইজ আমি দেখিবলৈ পাইছোঁ, ইয়াতে গোট খাইছে, সমবেত হৈছে। তেওঁলোকৰ যি প্ৰতিবাদ, তেওঁলোকে যি প্ৰতিবাদ কৰিছে যে এই পথটো খুব সোনকালে মেৰামতি কৰি দিব লাগে। বাইদেউ কি ক'ব? মই এইটোকে ক'ম, ইয়াত সৰু সৰু কণ কণ ল'ৰা ছোৱালী স্কুল যায়, তেওঁলোকে বাৰিষা দিনা যাব নোৱাৰে, ল'ৰা ছোৱালী বহুত কষ্ট হয়। ওচৰতে ডঙিবিল হাইস্কুলখন আছে, তেওঁলোকৰ কাৰণে বৰ অসুবিধা হৈছে। আৰু কেইবাখনো টমটম পানীৰ জহত বাগৰি পৰি বহুত মানুহ ঘূণীয়া হৈছে, ভৰি ভাগিছে। উদাহৰণস্বৰূপে ময়ো তেনেকৈয়ে পৰিলোঁ পলটি খাই। এতিয়া আমি এটা কথাই চৰকাৰক বিচাৰোঁ, চৰকাৰে ইলেকশ্যন হোৱাৰ লগে লগে ৰাস্তা দিম, পদূলি দিম, আল দিম, বাল দিম, কিবা কিবি কৈ ফুৰে। কৈ দিছোঁ আৰু ক'বলৈ নাই। তেওঁলোকে লাষ্টত গৈ একোৱেই নিদিয়ে। এতিয়া অলপ দিনৰ আগতে আমাৰ ঘৰৰ সন্মুখত অকণমান কিবা এটা কৰি দেখুৱালেহি, তাৰপৰা আজিলৈকে আজি 3 মাহ দিন হ'ল তেওঁলোকৰ একো সংসন্তই নাই। আহিম বুলি আজিলৈকে নাই। চৰকাৰক কি ক'ব আপোনালোকে? চৰকাৰ অতি সোনকালে আমাক ৰাস্তাটো বনাই দিব লাগে। তেওঁলোকে যদি জিকিবলৈ মন আছে, ভোট লাগে, তেতিয়াহ'লে আমাক ৰাস্তাটো বনাই দিয়ক। কণ কণ ল'ৰা ছোৱালীৰ সুবিধা হ'ব। কণ ল'ৰা ছোৱালী বহুত অসুবিধাৰ কাৰণে স্কুল যাবলৈ নোৱাৰে। কেতিয়াবা ইয়াত পানী হয়, বানপানী গোটেই। এয়া ডঙিবিল সোণাৰী গাঁৱৰ যি অভিযোগ, চৰকাৰৰ প্ৰতি অভিযোগ তেওঁলোকে ব্যক্ত কৰিছে। যিহেতু ইয়াতে বহু সংখ্যক মহিলা উপস্থিত হৈছে আমি দেখিবলৈ পাইছোঁ। বাইদেউ কি ক'ব? এইটো এটা মৰণফান সদৃশ ৰাস্তা হৈ পৰিছে। কম যে আমি ইলেকশ্যন সময়তো বিধায়ককেইটাই চবেই দেখা পাব, কিন্তু যেতিয়া আমি ডুবি থাকিম, যেনেকৈ যেতিয়া আমি অসুবিধাত খোজকাঢ়ি থাম, জগাটো আমি সৰু ল'ৰা ছোৱালীকেইটা স্কুল যোৱাৰ সময়ত অসুবিধা দেখোঁ, তেতিয়া কোনো এটা বিধায়ক আহি থিয় নহয়। যেতিয়া ভোট খুজিবলৈ আহিলে চব কৰিম, সেইটো কৰিম বুলি আমাক আশা দেখাই গুচি যায়, কিন্তু এতিয়ালৈকে আমি চেহেৰাই দেখি পোৱা নাই। ঠিক আছে, আমি এগৰাকী পথচাৰী আহি আছে, আমি তেখেতৰ মন্তব্য জানিব বিচাৰিম। দাদা ক'ৰ পৰা আহিলে? কেনেকুৱা পাইছে ৰাস্তাটো? ৰাস্তাই যি দেখুৱাইছে আমাক মানে পূৰা প্ৰতাৰণা কৰি থকা হৈছে। পঞ্চায়ত নিৰ্বাচনৰ আগে ইয়াত আধাৰশিলা এখন ৰাখিলে, তাৰপিছত কিবা টেষ্টিং হয়, কি হয় সেইখিনি আমি অফিচৰ ৰঙা ফিটা আমি বুজি নাপাওঁ। আমাক ৰাস্তা লাগে। মইতো ৰাইজক এটাই আহ্বান জনাইছোঁ, যদি আগন্তুক নিৰ্বাচনৰ আগে যদি